সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰশান্ত ফুকনে একমাত্ৰ এটা কাৰণতে মন্ত্ৰিত্ব পোৱা নাছিল, আটাইতকৈ পুৰণি মানুহ। তাৰ পাছতো পোৱা নাছিলে কি কাৰণে? কাৰণ তেওঁ কংগ্ৰেছ দলক ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই তাৰ পুৰস্কাৰ দিলে। আশ্চৰ্যজনক কথা যে সংবাদ মাধ্যমত অকণমানো সমালোচনা নাই, আপোনালোকে সকলোৱে জানে। গতিকে এটা বস্তু প্ৰমাণিত হ'ল, এই মন্ত্ৰীসভাৰ যিটো সাল সলনি, এই সাল সলনিটোৱে কেইটামান কথা প্ৰমাণ কৰিলে যে অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আহোমসকলক গুৰুত্ব নিদিয়ে। আহোমসকলৰ এজন প্ৰতিনিধি, অসমৰ 1/4 মানুহ আহোম। অসমৰ 1/4 মানুহ আপোনালোকে সকলোৱে জানে যে কোচ ৰাজবংশী। অসমৰ 1/4 মানুহ আদিবাসী চাহ জনগোষ্ঠী। এই বেছিভাগ মানুহৰ জনসমষ্টি যিটো, তেওঁলোকক কোনো ধৰণৰ মন্ত্ৰীসভাত আসনত স্থান নিদিলে। স্থান দিলে কাক? স্থান দিলে হিন্দীভাষী দুইজনকে। দুইজন, এজনটো একদম গুৱাহাটীৰ মেইন মাটি মাফিয়াজনক গুৱাহাটীৰ মালিক বনাই দিলে, আগতেই বনাই দিলে। আৰু তাৰপিছত এতিয়া আকৌ বৰাকৰ এই গোটেই চিণ্ডিকেট মাষ্টৰজনকো আনি ইয়াতে মন্ত্ৰী পাতি দিলে। হিন্দীভাষী মানুহ মানে এতিয়া এই যে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ আছিলে, জাতি মাটিৰ ভেটি মানে হিন্দীভাষী, হয়নে নহয়? জাতি মাটি ভেটি মানে ইয়াতে অকল হিন্দীভাষীসকলৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি চৰকাৰ। গতিকে মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণে প্ৰমাণ কৰিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ থলুৱা খিলঞ্জীয়া মানুহবিলাকক একেবাৰে কেতিয়াও গুৰুত্ব প্ৰদান নকৰে। আৰু দেখা গ'ল যে যোৱা লোকসভা নিৰ্বাচনত খিলঞ্জীয়া মানুহবিলাকে তেওঁলোকৰ পৰা আঁতৰি গ'ল। এইবাৰ উপ নিৰ্বাচনতো অসমৰ খিলঞ্জীয়া মানুহবিলাকে তেওঁলোকৰ পৰা আঁতৰি গ'ল। গতিকে তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ কাৰণে আজিৰ দিনটোত আমি দেখিলোঁ এতিয়া হিন্দীভাষীৰ ওপৰত পূৰা ডিপেণ্ডেণ্ট হ'বৰ কাৰণে এইবাৰ আমাৰ কি কয় আপোনাৰ মন্ত্ৰীসভাৰ সাল সলনি কৰিছে। গতিকে মই ভাবোঁ যে এই মন্ত্ৰীসভাৰ সাল সলনিৰ জৰিয়তে এটা বস্তু প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত দিল্লীৰ এজন মানে আপোনাৰ কি ক'ব, দিল্লীৰ এজন মানে কি কয়, দিল্লীৰ হাতৰ পুতলাৰ বাহিৰে আন একো নহয়। হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ হাতৰ পুতলা। তেওঁ অসমৰ খিলঞ্জীয়া মানুহক প্ৰতিনিধিত্ব নকৰে। তেওঁ হিন্দীভাষী মানুহ গোটেইকেইজনকে, দুজন আছিলে দুইজনকে, আদিবাসী চাহ জনগোষ্ঠীৰ কিমানজন আছিলে MLA, কোচ ৰাজবংশীৰ MLA কিমানজন আছে অন্ততঃ, তাৰপিছত চাহ জনগোষ্ঠীৰ MLA কিমানজন আছে। মুছলমানকতো তেওঁলোকে নিদিয়ে, মুছলমানৰ কথাটো বাদেই দিলোঁ, কিন্তু বাকী জনগোষ্ঠীৰ কিমান মানুহ আছিলে, কাকো নিদিলে। কাক দিলে? যে যিজনে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে ভোট বিক্ৰী কৰিছিলে ৰাজ্যসভাত বিজেপিৰ ভোটটো, সেই মানুহজনক দিলে। আৰু বাকী দুইজন কাক দিলে? যে চিণ্ডিকেট মাষ্টৰক দিলে। ধন্যবাদ। সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰশান্ত ফুকনে একমাত্ৰ এটা কাৰণতে মন্ত্ৰিত্ব পোৱা নাছিলে, আটাইতকৈ পুৰণি মানুহ। তাৰ পাছতো পোৱা নাছিলে কি কাৰণে? কাৰণ তেওঁ কংগ্ৰেছ দলক ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই তাৰ পুৰস্কাৰ দিলে। আশ্চৰ্যজনক কথা যে সংবাদ মাধ্যমত অকণমানো সমালোচনা নাই, আপোনালোকে সকলোৱে জানে। গতিকে এটা বস্তু প্ৰমাণিত হ'ল, এই মন্ত্ৰীসভাৰ যিটো সাল সলনি, এই সাল সলনিটোৱে কেইটামান কথা প্ৰমাণ কৰিলে যে অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আহোমসকলক গুৰুত্ব নিদিয়ে। আহোমসকলৰ এজন প্ৰতিনিধি, অসমৰ 1/4 মানুহ আহোম। অসমৰ 1/4 মানুহ আপোনালোকে সকলোৱে জানে যে কোচ ৰাজবংশী। অসমৰ 1/4 মানুহ আদিবাসী চাহ জনগোষ্ঠী। এই বেছিভাগ মানুহৰ জনসমষ্টি যিটো, তেওঁলোকক কোনো ধৰণৰ মন্ত্ৰীসভাত আসনত স্থান নিদিলে। স্থান দিলে কাক? স্থান দিলে হিন্দীভাষী দুইজনকে। দুইজন, এজনটো একদম গুৱাহাটীৰ মেইন মাটি মাফিয়াজনক গুৱাহাটীৰ মালিক বনাই দিলে, আগতেই বনাই দিলে। আৰু তাৰপিছত এতিয়া আকৌ বৰাকৰ এই গোটেই চিণ্ডিকেট মাষ্টৰজনকো আনি ইয়াতে মন্ত্ৰী পাতি দিলে। হিন্দীভাষী মানুহ মানে এতিয়া এই যে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ আছিলে, জাতি মাটিৰ ভেটি মানে হিন্দীভাষী, হয়নে নহয়? জাতি মাটি ভেটি মানে ইয়াতে অকল হিন্দীভাষীসকলৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি চৰকাৰ। গতিকে মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণে প্ৰমাণ কৰিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ থলুৱা খিলঞ্জীয়া মানুহবিলাকক একেবাৰে কেতিয়াও গুৰুত্ব প্ৰদান নকৰে। আৰু দেখা গ'ল যে যোৱা লোকসভা নিৰ্বাচনত খিলঞ্জীয়া মানুহবিলাকে তেওঁলোকৰ পৰা আঁতৰি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।